নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম পদ্ম এৱাৰ্ডছ 2022 যে 2022 বৰ্ষৰ পদ্ম এৱাৰ্ডসমূহৰ বিষয়ে আমি আলোচনা কৰিম উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি অলৰেডি ডিসকাস কৰিছিলোঁ অসমৰ যিসকলে পদ্ম এৱাৰ্ড লাভ কৰিছে তেওঁলোকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু আজিৰ এই ভিডিঅ'টিত আমি অসমৰ বাহিৰেও যিসকলে পদ্ম এৱাৰ্ড লাভ কৰিছে পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী সেই বিষয়ে আমি আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম এক্সাম পাৰ্সপেক্টিভত আমি আলোচনা কৰিম এক্সামত যিবিলাক প্ৰশ্ন আহিব পাৰে বা যিবিলাক বেছি ইম্পৰ্টেন্ট হ'ব সেইখিনি আমি ইয়াত ডিসকাস কৰিম তো যদি আপোনালোকে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ প্লেলিষ্টৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো আপোনালোকে সকলোৱে জানে যে পদ্ম এৱাৰ্ডসমূহ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড বিলাকৰ ভিতৰতে এটা হয় সো হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড বুলি ক'লে আমি ভাৰত ৰত্নৰ কথা ক'ম তাৰ পিছত পদ্ম বিভূষণ তাৰ পিছত পদ্মভূষণ আৰু পদ্মশ্ৰী গতিকে পদ্ম এৱাৰ্ডছ বুলি ক'লে তিনিটা ক্যাটাগৰী দিয়া হয় পদ্ম বিভূষণ তাৰ পিছত পদ্মভূষণ আৰু তাৰ পিছত পদ্মশ্ৰী সো পদ্ম বিভূষণ দিয়া হয় এক্সেপচনেল আৰু ডিস্টিংগুইশড সাৰ্ভিসৰ কাৰণে বিশেষ সেৱা আগবঢ়ালে এই এৱাৰ্ড দিয়া হয় তাৰ পিছত পদ্মভূষণ এইটো ডিস্টিংগুইশড সাৰ্ভিসৰ বাবে দিয়া হয় বিশেষ সেৱাৰ বাবে দিয়া হয় আৰু পদ্মশ্ৰী ফৰ ডিস্টিংগুইশড সাৰ্ভিস ইন এনি ফিল্ড যিকোনো ফিল্ড হ'ব পাৰে আৰ্ট হ'ব পাৰে এডুকেশ্যন হ'ব পাৰে টেকনিক্যাল হ'ব পাৰে তো সকলোবিলাক ফিল্ডতে হ'ব পাৰে ডিস্টিংগুইশড সাৰ্ভিস বা বিশেষ সেৱা যিসকলে আগবঢ়াইছে তেওঁলোকক পদ্মশ্ৰী এৱাৰ্ড দিয়া হয় গতিকে এই এৱাৰ্ড কেতিয়া এনাউন্স কৰা হয় যে এনাউন্স অন দা অকেজন অফ ৰিপাব্লিক ডে এভৰি ইয়াৰ প্ৰতি বছৰে ৰিপাব্লিক ডে দিনাখন 26 জানুৱাৰী তাৰিখত এই এৱাৰ্ডসমূহ এনাউন্স কৰা হয় ঘোষণা কৰা হয় গতিকে এই বছৰৰ 26 জানুৱাৰী তাৰিখত ঘোষণা কৰা হৈছে পদ্ম এৱাৰ্ডসমূহ গতিকে সেই বিষয়ে আজি আমি আলোচনা কৰিম সো ইয়াৰ ওপৰত আপোনালোকে জানিব লাগিব যে এই এৱাৰ্ডসমূহ কাৰ দ্বাৰা দিয়া হয় প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা এই এৱাৰ্ডসমূহ দিয়া হয় এটা সেৰেমনিয়েল ফাংচনৰ জৰিয়তে দিয়া হ'ব আৰু ক'ত দিয়া হয় ৰাষ্ট্ৰপতি ভৱনত দিয়া হয় তো এইখিনি আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰতো কোৱেশ্চন আহিব পাৰে যে ক'ত পদ্ম এৱাৰ্ডসমূহ দিয়া হয় ৰাষ্ট্ৰপতি ভৱনত কাৰ দ্বাৰা দিয়া হয় প্ৰেসিডেন্টৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সো ইয়াৰ ওপৰত ইয়াত ইম্পৰ্টেন্ট হ'ব যে এই বছৰ 2022 বৰ্ষত কিমানটা পদ্ম এৱাৰ্ড দিয়া হৈছে টোটাল পদ্ম এৱাৰ্ড দিয়া হৈছে 128টা গতিকে এইটো মনত ৰাখিব এইটো কোৱেশ্চন হ'ব পাৰে তো ইয়াৰ ভিতৰত 128টা পদ্ম এৱাৰ্ডৰ ভিতৰত 4টা দিয়া হৈছে পদ্ম বিভূষণ 17টা দিয়া হৈছে পদ্মভূষণ আৰু 107টা দিয়া হৈছে পদ্মশ্ৰী গতিকে এই গোটেইখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখিব টোটাল 128টা তাৰ ভিতৰত পদ্ম বিভূষণ 4টা পদ্মভূষণ হৈছে 17টা আৰু 107টা হৈছে পদ্মশ্ৰী ইয়াৰ ভিতৰত 128টা পদ্ম এৱাৰ্ডৰ ভিতৰত 34 এৱাৰ্ড লাভ কৰিছে মহিলাই লাভ কৰিছে গতিকে এইটো প্ৰশ্ন হ'ব পাৰে যে মহিলাই কিমানটা পদ্ম এৱাৰ্ড লাভ কৰিছে গতিকে 34 এৱাৰ্ড লাভ কৰিছে তো তাৰে ভিতৰত 10 গৰাকীয়ে লাভ কৰিছে যিসকল ফৰেইনাৰ হ'ব পাৰে বা এনআৰআই হ'ব পাৰে পিআইও হ'ব পাৰে বা ওচিআই হ'ব পাৰে তো এওঁলোকৰ মাজৰ পৰা 10 গৰাকীয়ে লাভ কৰিছে আৰু পষ্টমাছলি বা মৰণোত্তৰভাৱে লাভ কৰিছে 13 গৰাকী ব্যক্তিয়ে গতিকে 13 গৰাকী ব্যক্তিয়ে পদ্ম এৱাৰ্ড লাভ কৰিছে মৰণোত্তৰভাৱে তো এইখিনি বেছিক কথা এইখিনি আপোনালোকে মনত ৰাখিব লাগিব এতিয়া আমি অলৰেডি আলোচনা কৰি আহিলো যে পদ্ম বিভূষণ কিমানজনে লাভ কৰিছে 4 গৰাকীয়ে লাভ কৰিছিল পদ্ম বিভূষণ গতিকে এই 4 গৰাকীৰ বিষয়ে আমি জানিবই লাগিব আৰু 2022 বৰ্ষত পদ্ম বিভূষণ আমাৰ অসমৰ পৰা কোনো ব্যক্তি পোৱা নাই হেতু আপোনালোকে মনত ৰাখিব সো প্ৰথম গৰাকী হৈছে প্ৰভা আত্ৰে তো তেখেত আৰ্ট ক্যাটাগৰীত পাইছে কলা ক্যাটাগৰীত তেখেতে লাভ কৰিছে আৰু তেওঁ হৈছে মহাৰাষ্ট্ৰৰ গতিকে এইটো মনত ৰাখিব কোৰ হয় মহাৰাষ্ট্ৰৰ কোনটো ক্যাটাগৰীত আৰ্ট ক্যাটাগৰীত নাম হৈছে প্ৰভা আত্ৰে তো তেওঁ আছিল ইণ্ডিয়ান ক্লাছিকেল ভোকেলিষ্ট হয় শাস্ত্ৰীয় সংগীতৰ তেওঁ চৰ্চা কৰিছিল আৰু কিৰানা ঘৰানাৰ পৰা আছে এটো মনত ৰাখিব তো 2 নম্বৰত আছিল ৰাধেশ্যাম খেমকা তো ৰাধেশ্যাম খেমকা মৰণোত্তৰভাৱে তেখেতক দিয়া হৈছে তো তেখেত এগৰাকী সাহিত্যিক হয় এডুকেশ্যনিষ্ট হয় তো উত্তৰ প্ৰদেশৰ হয় তেওঁ আৰু ইয়াৰ ওপৰত গীতা প্ৰেছৰ তেওঁ প্ৰেসিডেন্টও আছিল আৰু তেওঁৰ ইণ্ডিয়ান হিষ্ট্ৰী হওক বা কালচাৰ এবিলাকত তেওঁৰ যথেষ্ট অৱদান আছে এটা 3 নম্বৰত আছে জেনেৰেল বিপিন ৰাৱত তেওঁক মৰণোত্তৰভাৱে দিয়া হৈছে এইটো যথেষ্ট ইম্পৰ্টেন্ট হয় মনত ৰাখিব জেনেৰেল বিপিন ৰাৱত ৰিসেন্টলি তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে গতিকে তেওঁ সিভিল সাৰ্ভিস ক্যাটাগৰীত পাইছে উত্তৰাখণ্ডৰ হয় কোৰ হয় এইটো মনত ৰাখিব উত্তৰাখণ্ডৰ জেনেৰেল বিপিন ৰাৱত তো ফাৰ্স্ট চিফ অফ ডিফেন্স ষ্টাফ আছিল তেওঁ প্ৰথম চিফ অফ ডিফেন্স ষ্টাফ বা সিডিএছ বুলি কোৱা হয় ইণ্ডিয়ান আৰ্ম ফৰ্চৰ তো এইটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় তো সুধিব পাৰে যে জেনেৰেল বিপিন ৰাৱতক কি এৱাৰ্ড দিয়া হৈছিল তো পদ্ম বিভূষণ এৱাৰ্ড দিয়া হৈছিল তো ইয়াৰ পিছত 4 নম্বৰত আছে কল্যাণ সিং তেওঁক মৰণোত্তৰভাৱে দিয়া হৈছে কল্যাণ সিং তেওঁ পাব্লিক এফেয়াৰ্ছত পাইছে উত্তৰ প্ৰদেশৰ হয় তেওঁ এজন পলিটিচিয়ান হয় ৰাজনৈতিক ব্যক্তি হয় তেওঁ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হয় গতিকে শেষৰ গৰাকী পদ্ম বিভূষণ লাভ কৰা ব্যক্তি হৈছে কল্যাণ সিং
তো এই গোটেইখিনি ইম্পৰ্টেণ্ট হয় পদ্মবিভূষণ এৱাৰ্ড কেইটাৰ বিষয়ে আপোনালোকে মনত ৰাখিব তো এতিয়া আহিলো পদ্মভূষণ কিমান গৰাকীয়ে লাভ কৰিছে 17 গৰাকী ব্যক্তিয়ে লাভ কৰিছে আৰু এই 17 গৰাকী ব্যক্তিৰ ভিতৰতো আমাৰ অসমৰ পৰা এগৰাকীও নাই গতিকে 2022 বৰ্ষত পদ্মবিভূষণ আৰু পদ্মভূষণ আমাৰ অসমৰ পৰা কোনো লাভ কৰা নাই তো প্ৰথম গৰাকী পদ্মভূষণ লাভ কৰা ব্যক্তি হৈছে গুলাম নবী আজাদ তেওঁ পাব্লিক এফেয়াৰ্স কেটেগৰীত লাভ কৰিছে জম্মু এণ্ড কাশ্মীৰৰ হয় গতিকে তেওঁ এগৰাকী পলিটিচিয়ানে হয় পলিটিক্যাল লিডাৰ হয় আৰু জম্মু এণ্ড কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হয় গুলাম নবী আজাদ গতিকে তেওঁক দিয়া হৈছে পদ্মভূষণ ইয়াৰ পিছত আছে ভিক্টৰ বেনাৰ্জী তো ভিক্টৰ বেনাৰ্জী আৰ্ট কেটেগৰীত পাইছে কলা কেটেগৰীত পাইছে তো ৱেষ্ট বেংগলৰ হয় তেওঁ এগৰাকী ভাৰ্চেটাইল এক্টৰ হয় অভিনেতা হয় তো ইংৰাজী হিন্দী বেংগলী সকলো চিনেমাতে তেওঁ কাম কৰিছে আৰু তেওঁ 3বাৰ নেশ্যনেল এৱাৰ্ডো লাভ কৰিছিলে গতিকে তেওঁক দিয়া হৈছে পদ্মভূষণ ইয়াৰ পিছত আছে গুৰমিত বাৱা তো গুৰমিত বাৱাই লাভ কৰিছে আৰ্ট কেটেগৰীৰ পৰা তেওঁ হৈছে পাঞ্জাবৰ তেওঁ পাঞ্জাব ফক সিংগাৰ হয় পাঞ্জাবৰ লোক সংগীত শিল্পী হয় আৰু তেওঁ যিবিলাক ফক ইনষ্ট্ৰুমেণ্ট আছে লোক বাদ্যযন্ত্ৰ আছে সেইবিলাক যথেষ্ট তেওঁ পপুলাৰ কৰিছে জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অৰিহণা আছে আৰু তেওঁ মৰণোত্তৰভাৱে দিয়া হৈছে পদ্মভূষণ আৰু তেওঁক লম্বী হেক কি মালিকা বুলি জনা যায় এতিয়া 4 নম্বৰত আছে শ্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য তেওঁ পাব্লিক এফেয়াৰ্সতে পাইছে ৱেষ্ট বেংগলৰ হয় তো ৱেষ্ট বেংগলৰ ফৰ্মাৰ চিফ মিনিষ্টাৰ আছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে মাৰ্ক্সবাদী হয় তেওঁ গতিকে তেওঁ ৰিজেক্ট কৰিছে তেওঁ ল'বলৈ অস্বীকাৰ কৰিছে পদ্মভূষণ এৱাৰ্ড তো ইয়াৰ পিছত আছে নটৰাজ চন্দ্ৰশেখৰণ সো তেওঁক দিয়া হৈছে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি কেটেগৰীত তেওঁ লাভ কৰিছে আৰু তেওঁ হৈছে মহাৰাষ্ট্ৰৰ হয় তেওঁ এগৰাকী সিনিয়ৰ বিজনেছ লিডাৰ হয় আৰু টাটা সঞ্চৰ তেওঁ চেয়াৰমেন হয় গতিকে এইটো মনত ৰাখিব টাটা সঞ্চৰ তেওঁ চেয়াৰমেন নটৰাজন চন্দ্ৰশেখৰণ সো তেওঁক দিয়া হৈছে পদ্মভূষণ তো এইবিলাক ইম্পৰ্টেণ্ট হয় মনত ৰাখিব তো 6 নম্বৰত দিয়া হৈছে দুগৰাকীক দিয়া হৈছে একেলগে নাম্বাৰ 6তে দিয়া হৈছে কিন্তু দুগৰাকীক একেলগে দিয়া হৈছে সো প্ৰথম গৰাকী হৈছে কৃষ্ণ এলা আৰু তাৰ পিছৰ গৰাকী হৈছে সুচিত্ৰা এলা এই দুগৰাকীকে দিয়া হৈছে যুটীয়াভাৱে দিয়া হৈছে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি কেটেগৰীত তেওঁলোকে লাভ কৰিছে আৰু তেলেংগানাৰ হয় এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কৃষ্ণ এলা এণ্ড সুচিত্ৰা এলাক পদ্মভূষণ এৱাৰ্ড দিয়া হৈছে কৰ হয় তেলেংগানাৰ হয় সো এওঁলোক আছিলে ভাৰত বায়'টেকৰ ফাউণ্ডাৰ আছিলে ইয়াৰ ওপৰত বিভিন্ন ভেকচিন তেওঁলোকে ডেভেলপ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান আছে গতিকে এওঁলোকক দিয়া হৈছে পদ্মভূষণ ইয়াৰ পিছত দিয়া হৈছে মাধুৰ জেফ্ৰি তেওঁ ৰন্ধন প্ৰণালী কেটেগৰীত তেওঁ লাভ কৰিছে তেওঁ হৈছে ইউএছএৰ তো আমি পাইছিলোঁ 10 গৰাকী ফৰেইনাৰ্ছ হওক বা এনআৰআই হওক সেই কেটেগৰীৰ পৰা লাভ কৰিছিল 10 গৰাকী তাৰ ভিতৰত এগৰাকী হৈছে মাধুৰ জেফ্ৰি তেওঁ ইউএছএৰ হয় ৰন্ধন প্ৰণালীৰ কেটেগৰীত তেওঁ লাভ কৰিছে গতিকে তেওঁ হৈছে চেফ আৰু ফুড জাৰ্নালিষ্ট হয় আৰু তেওঁ ভাৰতৰ যিবিলাক খাদ্য এইবিলাক গোটেই বিশ্বতে চিনাকি কৰি দিবলৈ সক্ষম হৈছে গতিকে সেইবাবে তেওঁক এই এৱাৰ্ড দিয়া হৈছে তো এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ইয়াৰ পিছত দিয়া হৈছে দেবেন্দ্ৰ জাহজাৰিয়া সো তেওঁক পদ্মভূষণ দিয়া হৈছে তেওঁ স্পৰ্টছ কেটেগৰীত লাভ কৰিছে আৰু তেওঁ হৈছে ৰাজস্থানৰ সো তেওঁ হৈছে পেৰা অলিম্পিক জেভলিন এথলিট হয় সো 3টা পেৰা অলিম্পিক গেমছত তেওঁ মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে তেওঁক দিয়া হৈছে পদ্মভূষণ তেওঁ হৈছে ৰাজস্থানৰ ইয়াৰ পিছত আছে ৰাশিদ খান তেওঁ আৰ্ট কেটেগৰীৰ পৰা লাভ কৰিছে কলা কেটেগৰীত তেওঁ হৈছে উত্তৰ প্ৰদেশৰ সো তেওঁ হৈছে হিন্দুস্তানী ক্লাছিকেল ভোকেলিষ্ট হয় গতিকে ক্লাছিকেল ভোকেলৰ লগত বা সংগীতৰ লগত তেওঁ জড়িত ইয়াৰ পিছত আছে ৰাজীৱ মেহৰিছি সো তেওঁ সিভিল সাৰ্ভিসৰ কেটেগৰীত লাভ কৰিছে তেওঁ হৈছে ৰাজস্থানৰ হয় তেওঁ সিভিল সাৰ্ভেন্ট হয় ফৰ্মাৰ CAG অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ তেওঁ প্ৰাক্তন CAG মানে কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইয়াৰ পিছত আছে সত্যনাৰায়ণ নাডেলা সো তেওঁ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি কেটেগৰীত লাভ কৰিছে তেওঁ হৈছে ইউএছএৰ গতিকে এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে নিশ্চয় ইয়াৰ নাম শুনিছে তো ইণ্ডো আমেৰিকান গ্লোবেল টেকনলজি লিডাৰ হয় আৰু মাইক্ৰ'ছফ্টৰ তেওঁ CEO হয় গতিকে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব মাইক্ৰ'ছফ্টৰ CEO সত্যনাৰায়ণ নাডেলা তেওঁক দিয়া হৈছে পদ্মভূষণ তেওঁ হৈছে ইউএছএৰ সো ইয়াৰ পিছত আছে সুন্দৰ ৰাজন পিচাই সো তেওঁ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰিতে লাভ কৰিছে তেওঁ ইউএছএৰ হয় আৰু তেওঁ ইণ্ডো আমেৰিকান গ্লোবেল টেকনলজি লিডাৰ হয় আৰু তেওঁ গুগল আৰু এলফাবেটৰ CEO হয় গতিকে মাইক্ৰ'ছফ্টৰ CEO আৰু গুগল এণ্ড এলফাবেটৰ CEO দুগৰাকীয়ে লাভ কৰিছে পদ্মভূষণ এই দুটাই ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ইয়াৰ পিছত আছে সিৰাজ পুনাৱালা সো তেওঁ লাভ কৰিছে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰিৰ কেটেগৰীত লাভ কৰিছে মহাৰাষ্ট্ৰ হয় তেওঁ এগৰাকী ফাৰ্মা লিডাৰ মেডিচিন ভেকচিন এইবিলাকৰ লগত জড়িত
সো কোভিডৰ সময়ত তেওঁৰ যথেষ্ট অৱদান আছে তেওঁ ফাউণ্ডাৰ আছিলে ৱৰ্ল্ডছ লাৰ্জেষ্ট ভেকচিন মেনুফেকচাৰাৰ সেৰাম ইনষ্টিটিউট গতিকে এই ইনষ্টিটিউটৰ তেওঁ ফাউণ্ডাৰ হয় আৰু এই ইনষ্টিটিউটে কোভিড-19ৰ সময়ত যথেষ্ট সহায় কৰিছিলে সো তেওঁ হৈছে মহাৰাষ্ট্ৰৰ এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ইয়াৰ পিছত আছে সঞ্জয় ৰাজাৰাম সো তেওঁ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কেটেগৰীৰ পৰা লাভ কৰিছে আৰু তেওঁ হৈছে মেক্সিকোৰ সো ইয়াৰ পিছত আছে প্ৰতিভা ৰয় সো তেওঁ লাভ কৰিছে লিটাৰেচাৰ এণ্ড এডুকেশ্যন কেটেগৰীত তেওঁ হৈছে উৰিষ্যাৰ তো তেওঁ এগৰাকী উৰিয়া অথৰ হয় উৰিয়া ভাষাত তেওঁ লিখা মেলা কৰিছে আৰু তেওঁক জনা যায় কুইন অফ উৰিয়া লিটাৰেচাৰ উৰিয়া সাহিত্যৰ ৰাণী হিচাপে তেওঁক জনা যায় সো ইয়াৰ পিছত আছে স্বামী সচিদানন্দ আৰু তেওঁক লাভ কৰিছে পদ্মভূষণ আৰু লিটাৰেচাৰ এণ্ড এডুকেশ্যন কেটেগৰীত তেওঁ পাইছে আৰু তেওঁ হৈছে গুজৰাটৰ তেওঁ এগৰাকী ফিলচফাৰ হয় তাৰ উপৰিও ৰাইটাৰো হয় আৰু ছ'চিয়েল ৰিফৰ্মাৰ হয় সমাজ সংস্কাৰক হয় এতিয়া 17 নম্বৰত বা শেষৰ পদ্মভূষণ লাভ কৰা ব্যক্তিগৰাকী হৈছে বশিষ্ঠ ত্ৰিপাঠী সো তেওঁ লিটাৰেচাৰ এণ্ড এডুকেশ্যন কেটেগৰীত তেওঁ পাইছে তেওঁ হৈছে উত্তৰ প্ৰদেশৰ তো এইখিনি আছিলে পদ্মভূষণ এৱাৰ্ড লাভ কৰা 17 গৰাকী ব্যক্তি যিমানখিনি পাৰে আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব এতিয়া এসো পদ্মশ্ৰী লাভ কৰিছে 107 গৰাকীয়ে গোটেইবিলাক আমি আলোচনা ইয়াতে নকৰো যদি আপোনালোকে গোটেই লিষ্টখন চাব বিচাৰে গোটেই 107 গৰাকী নাম আপোনালোকে জানিব বিচাৰে তেনেহলে লিংক এটা ডেসক্ৰিপচন বক্সত দিয়া আছে পিডিএফ ফাইলৰ সেই পিডিএফ ফাইলটো আপোনালোকে ডাউনলোড কৰি ল'ব তাত আপোনালোকে গোটেইবিলাক চাব পাৰিব ইয়াত কেৱল আমি কেইটামান পদ্মশ্ৰী এৱাৰ্ড আমি লৈছো ইয়াত অসমৰ দুগৰাকীয়ে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে গতিকে সেই দুগৰাকী আৰু তাৰ লগতে স্পৰ্টছ কেটেগৰীৰ পৰা লাভ কৰা কেইগৰাকীমান ব্যক্তিৰ নাম আমি ইয়াতে লৈছো সাধাৰণতে এক্সামত স্পৰ্টছ কেটেগৰী তাৰ পিছত মিউজিক সিনেমা এইবিলাকৰ পৰা যিবিলাকে পায় সেইবিলাকৰ ওপৰত কুৱেশ্যন বেছি হোৱা দেখা যায় গতিকে আমি ইয়াতে স্পৰ্টছৰ লগত জড়িত যিখিনি পদ্মশ্ৰী পাইছে তেওঁলোকৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম আৰু বাকি গোটেইখিনি আপোনালোকে জানিব বিচাৰিলে পিডিএফ ফাইলটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে সকলোবিলাক পাব সো প্ৰথমতে অসমৰ যি দুগৰাকী পাইছে তেওঁলোকৰ নাম লৈছো যে শকুন্তলা চৌধুৰী তেওঁ ছ'চিয়েল ৱৰ্ক বা সমাজ সেৱা কেটেগৰীত তেওঁ পাইছে শকুন্তলা চৌধুৰী তেওঁ অসমৰ হয় অসমৰ কোনখন জিলাৰ হয় কামৰূপ জিলাৰ হয় সো তেওঁ গান্ধিয়ান ছ'চিয়েল ৱৰ্কাৰ হয় তেওঁৰ বয়স প্ৰায় 102 বছৰমান হৈছে আৰু তেওঁক জনা যায় শকুন্তলা বাইদেউ বুলিয়ে জনা যায় আৰু দ্বিতীয় গৰাকী হৈছে ধনেশ্বৰ ইংতি তেওঁ লিটাৰেচাৰ আৰু এডুকেশ্যন সাহিত্য আৰু শিক্ষা কেটেগৰীত তেওঁ পাইছে তেওঁ অসমৰে হয় অসমৰ কাৰ্বি আংলঙৰ হয় গতিকে তেওঁ কাৰ্বি ইংৰাজী অসমীয়া এইবিলাক সাহিত্যত তেওঁ লিখা মেলা কৰিছে সো এই দুগৰাকীয়ে লাভ কৰিছিলে পদ্মশ্ৰী গতিকে পদ্ম এৱাৰ্ড লাভ কৰা অসমৰ এইবাৰ দুগৰাকীয়ে যিয়ে পদ্মশ্ৰী লাভ কৰিছে তো ইয়াৰ পিছত আমি কেইটামান স্পৰ্টছৰ পৰা লাভ কৰা পদ্মশ্ৰী এৱাৰ্ড আমি লৈছো 3 নম্বৰত আছে সুমিত আন্তিল তেওঁ স্পৰ্টছ কেটেগৰীৰ পৰা লাভ কৰিছে হাৰিয়ানাৰ হয় আৰু তেওঁ স্পৰ্টছৰ কোনটো কেটেগৰীৰ হয় হেতু আমি জানিব লাগিব তাৰ পৰা কুৱেশ্যন আহিব পাৰে তো তেওঁ পেৰা জেভলিন থ্ৰোৱাৰ হয় আৰু তেওঁ গোল্ড মেডেলিষ্ট হয় আৰু তেওঁ নিজৰে ৰেকৰ্ড তেওঁ ভংগ কৰিবলৈ সক্ষম হৈছিল 2020 পেৰা অলিম্পিক গেমছত গতিকে তেওঁ পেৰা জেভলিন থ্ৰোৱাৰ হয় এটো আপোনালোকে মনত ৰাখিব সো ইয়াৰ পিছত আছে প্ৰমোদ ভগত তেওঁ স্পৰ্টছ কেটেগৰীৰ পৰা পাইছে উৰিষ্যাৰ হয় সো স্পৰ্টছৰ কোনটো কেটেগৰীৰ পৰা হয় হেতু আপোনালোকে জানিব লাগিব সো পেৰা অলিম্পিকৰে হয় গোল্ড মেডেলিষ্ট আছিলে পেৰা অলিম্পিক গোল্ড মেডেলিষ্ট গতিকে তেওঁ বেডমিণ্টন প্লেয়াৰ হয় পেৰা বেডমিণ্টন প্লেয়াৰ তো এইটো মনত ৰাখিব কোৰ হয় উৰিষ্যাৰ হয় প্ৰশ্ন আহিব পাৰে যে প্ৰমোদ ভগত যিয়ে পদ্মশ্ৰী লাভ কৰিছে তেওঁ কোনখন ষ্টেটৰ হয় এইটো প্ৰশ্ন হ'ব পাৰে উৰিষ্যাৰ হয় তেওঁ কোনটো কেটেগৰীৰ হয় পেৰা বেডমিণ্টন প্লেয়াৰ হয় তো এনেধৰণে যিকোনো কুৱেশ্যন হ'ব পাৰে সো ইয়াৰ পিছত আছে নীৰজ চোপ্ৰাৰ বিষয়ে আমি সকলোৱে জানোৱে তেওঁ স্পৰ্টছ কেটেগৰীৰ পৰা হয় কোনখন ষ্টেটৰ হয় হাৰিয়ানাৰ হয় তো তেওঁ জেভলিন থ্ৰো এথলিট হয় আৰু জেভলিন থ্ৰোত তেওঁ ইণ্ডিয়াৰ প্ৰথম গৰাকী অলিম্পিক গোল্ড মেডেলিষ্ট হয় সো ইয়াৰ পিছত আছে ফৈজল আলিদাৰ সো তেওঁ স্পৰ্টছ কেটেগৰীৰ পৰা পাইছে জম্মু এণ্ড কাশ্মীৰৰ হয় গতিকে স্পৰ্টছৰ তেওঁ মাৰ্চিয়েল আৰ্টছৰ কোচ হয় তেওঁ কাশ্মীৰৰ মাৰ্চিয়েল আৰ্টছৰ কোচ হয় গতিকে এইটো ইম্পৰ্টেণ্ট হয় কোনখন ৰাজ্যৰ হয় মনত ৰাখিব জম্মু এণ্ড কাশ্মীৰৰ হয় সো ইয়াৰ পিছত লাভ কৰিছে বন্দনা কাটাৰিয়া সো তেওঁ স্পৰ্টছ কেটেগৰীৰ পৰা পাইছে তেওঁ হৈছে উত্তৰাখণ্ডৰ হয় সো 2020ৰ যিটো অলিম্পিক হৈছিলে সেই অলিম্পিকত তেওঁ টপ গোল স্কোৰাৰ আছিলে হকীত ভাৰতৰ টপ গোল স্কোৰাৰ আছিলে সকলোতকৈ বেছি গোল তেওঁ দিবলৈ সক্ষম হৈছিলে হকীত 2020 অলিম্পিকত আৰু তেওঁ প্ৰথম গৰাকী ইণ্ডিয়ান ওমেন হয় ভাৰতীয় মহিলা হয় যিয়ে হেট্ৰিক স্কোৰ কৰিবলৈ সক্ষম হৈছিলে গতিকে তেওঁক দিয়া হৈছে পদ্মশ্ৰী তেওঁ কোনখন ৰাজ্যৰ হয় উত্তৰাখণ্ডৰ হয় নাম হৈছে বন্দনা কাটাৰিয়া ইয়াৰ পিছত আছে অবনী লেখাৰা তো এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব অবনী লেখাৰা তো স্পৰ্টছ কেটেগৰীৰ পৰা পাইছে ৰাজস্থানৰ হয় তো ইণ্ডিয়াৰ প্ৰথম গৰাকী ফিমেল পেৰা অলিম্পিক গোল্ড মেডেলিষ্ট তো এইটো কুৱেশ্যন আমি আগত এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে ভাৰতৰ প্ৰথম মহিলা পেৰা অলিম্পিক গোল্ড মেডেলিষ্ট হয়
আনকি তেওঁ দুটা মেডেল লাভ কৰিছিলে এয়াৰ ৰাইফল শ্বুটিঙত টকিঅ' 2020ৰ যি টকিঅ' অলিম্পিক আছিলে পেৰা অলিম্পিক তাত তেওঁ এয়াৰ ৰাইফল শ্বুটিঙত দুটা মেডেলো লাভ কৰিছিলে সো ইয়াৰ পিছত আছে ব্ৰহ্মানন্দ সংখালকাৰ তেওঁ স্পৰ্টছ কেটেগৰীতে পাইছে তেওঁ হৈছে গোৱাৰ সো ফুটবল প্লেয়াৰ আছিলে কেপ্টেইন আৰু কোচ আছিলে ইণ্ডিয়ান ফুটবল টিমৰ গতিকে তেওঁক দিয়া হৈছে পদ্মশ্ৰী এটো ইম্পৰ্টেন্ট হয় গোৱাৰ হয় নাম হৈছে ব্ৰহ্মানন্দ সংখালকাৰ আৰু শেষত 10 নম্বৰত আমি এটা লৈছো এটো হৈছে সোনু নিগম আপোনালোকে জানে আৰ্ট কেটেগৰীত তেওঁ লাভ কৰিছে আৰু তেওঁ হৈছে মহাৰাষ্ট্ৰৰ তো সোনু নিগম আপোনালোকে সকলোৱে জানে পপুলাৰ এগৰাকী সিঙ্গাৰ হয় তেওঁক লৰ্ড অফ কোৰ্টছ বুলি কোৱা হয় গতিকে তেওঁ 10টা ভাষাত 4000ৰ অধিক গান ইতিমধ্যে গাইছে গতিকে তেওঁক দিয়া হৈছে পদ্মশ্ৰী 2022 তো ইয়াৰ উপৰি আৰু বহুতো আছে পদ্মশ্ৰী যিহেতু 107টা পদ্মশ্ৰী আছে গতিকে গোটেইখিনি আপোনালোকে চাব পাৰিলে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে সকলোবিলাক চাই ল'ব পাৰিব তো আজিৰ এই ভিডিঅ'টিত আমি থুলমূলকে 2022 বৰ্ষৰ ইম্পৰ্টেন্ট পদ্ম এৱাৰ্ডছসমূহ আমি আলোচনা কৰিলো গোটেইখিনি আমি এক্সাম পাৰ্সপেক্টিভত আমি আলোচনা কৰিছো এক্সামত যিবিলাক বেছি অহাৰ সম্ভাৱনা আছে সেইখিনি আমি ডিসকাস কৰিছো তো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষৰে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দা নেক্সট ওয়ান থ্যাংক ইউ